হেল্ল' বন্ধুসকল, কি খবৰ? মই আজি বনাম ভেন্দি। লম্বা লম্বাকৈ কাটিছোঁ, এনেকৈ দীঘল দীঘলকৈ। পিঁয়াজ দীঘল দীঘলকৈ, আলু দীঘল দীঘলকৈ কাটি ল'ম। লৈ পেলাই এনেকৈ ভাজা বনাম। আজি খুব একদম চিম্পুল ৰেচিপি। তেল দি দিছোঁ মই ইয়াতে অকণমান। এইবাৰ লগতে অকণমান কালুঞ্জি দি দিম। কালুঞ্জি দিলোঁ। কালুঞ্জি দিয়াৰ পিছত অকণমান শুকান জলকীয়া এটা মই দি দিলোঁ এনেকৈ। এইবাৰ মই আলুখিনি আগতে দিম, কিয়নো আলুখিনি ভেন্দি আৰু পিঁয়াজটো সোনকালে সিজি যায় আৰু আলুখিনি নিসিজিব সোনকালে। সেইকাৰণেহে তেলত আগতে মই আলুখিনি দি অকণমান ভাজিম আৰু অকণমান ঢাকনখন দি থ'ম। তেলত যদি অকণমান আপুনি হালধি ছটিয়াই দিয়ে, তেতিয়াহ'লে তেলখিনি ছিটিকি গাত নপৰে। সেইকাৰণে মই অকণমান হালধিও দিলোঁ এনেকৈ। যিহেতু আজিকালি গৰম, মৌচমো ভাল নহয়, মন চনবিলাকো ভাল নহয়। সেয়েহে আজি খুব একদম চিম্পুল বনাম ৰন্ধাটো। দালি, ভেন্দি ভাজা আৰু এনেকৈ ভেন্দিৰ লগত আলু পিঁয়াজ দি পেলাই এনেকৈ ভাজা এখন কৰি থৈ দিম আৰু মাছ। আজি একদমেই সহজ চিম্পুল খোৱা বনাম আৰু। মানুহৰ মনবিলাকো ভালে নাথাকে। সময়ৰ লগে লগে মানুহৰো টেনশ্যন আহি থাকে। কিছুমান টেনশ্যন মানুহক কোৱাও নাযায়, কিয়নো ফেমিলিৰ টেনশ্যন থাকিলে বাকী কাকো কোৱাও নাযায়, কিছুমান কোৱাও নহয় সেনেকুৱা। তো ময়ো কেইদিনৰ পৰা বেয়া দিন গৈ আছে, ভালেই হোৱা নাই, কি বুলি ক'ম আৰু। মোৰো বহুত দিনৰ পৰা টেনশ্যন চলি আছে অকণমান। টেনশ্যনৰ কাৰণে একো কৰিব পৰা নাই। চলি আছে এনেকৈ, কেনেকৈ জীৱনটো কাটিব সেইটো ভাবি আছোঁ আৰু। কাম বন কৰি খাই লৈ এয়াই ভাবিছোঁ আৰু। ভিডিঅ'টো ইমান এটা ভালকৈ কৰিব নোৱাৰোঁ, তথাপিও মই আশা কৰিছোঁ যিখিনি কৰিছোঁ সেইখিনি হয়তো হৈছে নে নাই নাজানো। মনৰ আশাৰ কাৰণে মই এইখিনি কৰিছোঁ, মনটো ভালে থকাৰ কাৰণে এইখিনি কৰিছোঁ আৰু। যিহেতু মনৰ কথা ক'বলৈ গ'লেতো বহুতেই কথা। তো আজিৰ ভিডিঅ'টোত মই বাছ এনেকেই থ'ম, চিম্পুল হিচাপে। বিপদৰ সময়ত মোক এজনী বাইদেৱে সহায় কৰিছিল। সেই বাইদেউজনীক মই ধন্যবাদ জনাইছোঁ। তেখেতে মোক মাৰ বেমাৰত সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ বাইদেউ। আৰু আজিকালি হাত পাতিলে, চকুৰ পানী মুচিলে কোনেও এটকা নিদিয়ে, এইটো কথা মই বুজি পাইছোঁ। আৰু যদি আপোনালোকে বুজা নাই, বুজি ল'ব। কাৰণ নিজে যদি কাম কৰিব, মেহনত কৰি কষ্ট কৰি টকাখিনি ইনকাম নকৰে, তেনেহ'লে কোনেও আজিকালি এটকা নিদিয়ে। নিজৰ মানুহে হওক আৰু সেইটো আনৰ মানুহে হওক। এইটো মই বুজি পাইছোঁ ময়ো। আৰু মই এনেকৈ মানুহক বহুত সহায় কৰিছিলোঁ। কৰোঁতে মোক বাকী পইচাবিলাকতো উভতাই নিদিলেই, আৰু মোৰ বিপদত উভতাই নাপালোঁ। এইটো কাৰণে মোৰ বহুত দুখ লাগিছে কিছুমান মানুহক। সেইকাৰণে ময়ো কাৰো কাৰণে আশা নকৰোঁ। মই এই বাইদেউজনীক পইচাখিনি উভতাই দিয়াৰ কাৰণে এতিয়া কাম কৰিছোঁ, কষ্ট কৰিছোঁ। কাম যেনেকুৱাই নহওক, তাতে কোনো লাজ নাই। মেটৰে হওক, যিয়েই নহওক, জামাদাৰেই নহওক, কাম কামেই।
কামত কোনো লাজ নকৰে। তো সেয়েহে মই কষ্ট কৰি মেহনত কৰি বাইদেউজনীক পইচাখিনি উভতাই দিম বুলি ভাবিছোঁ আৰু কৰি আছোঁ, মানে বৰ্তমান উভতাই আছোঁ অলপ অলপকৈ। আশা কৰোঁ বাকীখিনিও মই উভতাই দিম। এইবাৰ মই ভেন্দিখিনিত অকণমান হালধি দিম, আকৌ অকণমান আগতে অকণমান দিছোঁ, আকৌ অকণমান হালধি দিলোঁ, তাৰপৰা অকণমান জিৰা গুড়া, অকণমান ধনিয়া গুড়া আৰু জলকীয়া পাউডাৰ, নিমখটো নিজৰ হিচাপমতে দিব। ভালকৈ এইবাৰ মই মিহলাম গোটেইখিনি। ভেন্দিত পানী থাকিলে বিজল বিজল হৈ যায়, সেয়েহে ভেন্দিটো যদি মুচি পেলাই ধুই পেলাই ভালকৈ মুচি লওঁ, তেতিয়াহ'লে পানী পানীও নোলায়, বিজল বিজলো নহয়। এইবাৰ মই অকণমান ঢাকনখন দি থৈ দিম আকৌ এবাৰ। ইপিনে মই চম্ভাৰ দিম অৰহৰ দাল। অৰহৰ দালত দিছোঁ মই শুকান জলকীয়া, হিং, জিৰা, সৰিয়হ। যিহেতু মই অৰহৰ দালি বনাইছোঁ, অৰহৰ দালিত হিং দিয়া বেছি ভাল, হিং দিলে গেছ নহয়, সেয়েহে হিং দিছোঁ মই অকণমান। অৰহৰ দালখন ৰেডি হৈ গৈছে, এইবাৰ মই অকণমান ধনিয়া পাত ছটিয়াই দিম এনেকৈ। বিলাহীও দিছোঁ মই ইয়াতে অৰহৰ দালত। আপোনালোকে কি দালি বুলি কয় নাজানো, মই অৰহৰ দালি বুলি কওঁ, মানে অৰহৰ মাহৰ দালি। আপোনালোকে জানে ভেন্দি ভাজা কৰিলে বেছি টাইম নালাগে, সেয়েহে মই বেছি টাইম নলগাই বন্ধ কৰি দিম। এইবাৰ মই দিলোঁ ইয়াতে অকণমান বেচন, এচামুচ বেচন দি পেলাই মই এনেকৈ মিলাই লওঁ। এইবাৰ একেবাৰে ৰেডি হৈ গৈছে, এবাৰ গেছটো নমাই দিম। বন্ধুসকল, মই ভিডিঅ'টো অকণমান লম্বা হৈ গ'ল আৰু একদম চিম্পুল হৈ গৈছে, তো বেছি কথা নকৈ মোৰ এই ব্লগটো সামৰিছোঁ। আজিলৈ আহিছোঁ।